নমস্কাৰ বন্ধুসকল আপোনালোকক সকলোকে স্বাগতম জনাইছো কেএসকে এডুকেট চেনেলটোলৈ আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম গণিতৰ প্ৰেক্টিস সেট হয় এটো মুঠ 10টা কুৱেশ্যন আছে আৰু এই 10টা কুৱেশ্যন আমি সমাধান কৰিম যদি আপোনালোকে সেট 1 2 যদি চোৱা নাই যদি প্ৰেক্টিস কৰা নাই প্ৰেক্টিস কৰি লব তাতে আমি কেইটামান সমস্যা সমাধান কৰিছিলো আজি আমি কেইটামান সমস্যা সমাধান কৰিম বহুত দিন ধৰি আপোনালোকৰ মই ভিডিও আনিব পৰা নাছিলো কাৰণ মোৰ নিজৰ গাটো ইমান ভাল নাছিলে অসুস্থ হৈ আছিল কাৰণে মই আপোনালোকৰ ভিডিও আনিব পৰা নাছিলো আজি আকৌ লৈ আহিছো এতিয়াৰ পৰা আকৌ আপোনালোকৰ দি যাম প্ৰেক্টিস সেট দি যাম এটো হৈছে দ্বিতীয় নম্বৰ আৰু আপোনালোকে ইয়াৰ পিডিএফ টেলিগ্ৰাম চেনেলত ডাউনলোড কৰিব পাৰিব যাৰ নেকি লিংকটো কত দিয়া আছে ডেসক্ৰিপচন বক্সত দিয়া আছে তাতে গৈ আপোনালোকে ইয়াৰ পিডিএফ টো ডাউনলোড কৰিব পাৰিব সেট 1 টো মই এতিয়ালৈকে দিয়া নাই আজি দি দিম বাৰু আপোনালোকে পাই যাব গতিকে বেছি দেৰি নকৰো আজি কুৱেশ্যনটো আৰম্ভ কৰো প্ৰথম কুৱেশ্যনটো হাতত লৈছো The ratio of present age of Lalita and Malati is 12:14 after 16 years the ratio of their ages is 16:18 what is the present age of Lalita কৈছে কি যে ইয়াতে ললিতা আৰু মালতী আছে ললিতা আৰু মালতীৰ বৰ্তমান বয়সৰ অনুপাত কিমান দিয়া আছে 12:14 দিয়া আছে 16 বছৰ পিছত হিহতৰ বয়সৰ অনুপাত 16:18 হলে ললিতাৰ বৰ্তমান বয়স কিমান হ'ব ললিতা L ধৰিছো আৰু মালতীৰ কাৰণে আমি M ধৰিছো ইহতৰ বৰ্তমান এট প্ৰেজেন্ট এজ যেটো বয়স হয় হেতু ৰেশিও কিমান দিয়া আছে অনুপাত কিমান দিয়া আছে 12:14 দিয়া আছে 16 বছৰ পিছত দুটাৰে কি হৈ যাব প্লাস হৈ যাব প্লাস 16 হ'ব দুটাৰে প্লাস 16 হ'ব প্লাস 16 হোৱাৰ পিছত অনুপাত কিমান আছে অনুপাত আছে 16:18 16 ইয়ার্স প্লাস হোৱাৰ পিছত হে হেতু গতিকে দুটাৰে প্লাস হ'ব এনেকুৱা নহয় যে ললিতাৰ বয়স হ'ব মালতীৰ বয়স নহয় এনেকুৱা নহয় দুটাৰে বয়স বাঢ়ি যাব কিমান বছৰকে বাঢ়ি যাব 16 বছৰকে বাঢ়ি যাব 16 বছৰকৈ বাঢ়ি যোৱাৰ পিছত হেতৰ বয়সৰ অনুপাত হৈছে 16:18 এটা কথা আপোনালোকে ইয়াত মন কৰকচোন যে ইহত দুটা পাৰ্থক্য কিমান হয় ডিফাৰেন্স কিমান হয় 4 হয় ইহত দুটা পাৰ্থক্য কিমান হয় দুটাৰে 4 হয় সেম টু সেম হয় যেতিয়া ডিফাৰেন্স সেম টু সেম হ'ব তাৰ মানে আমি ক'ব পাৰিম যে 1 ratio মানে কিমান হয় 1 ratio is equal to 4 হয় 1 ratio মানে কিমান হয় 4 বছৰ হয় গতিকে কি লাগে আমাক তার লাগে ললিতাৰ কিমান বৰ্তমান হৈছে 12 ৰেশিও কিমান 12 হয় গতিকে 12 4 গুণ কিমান হ'ব 48 ললিতাৰ বৰ্তমান বয়স হৈছে 48 বছৰ যেটো ৰেশিও আছিল 12 ৰেশিও আছিল বৰ্তমানৰ আৰু 1 ৰেশিও মানে হৈছে 4 1 ৰেশিও কেনেকৈ পালো ইয়াতে চাও দুটাৰে ডিফাৰেন্স কিমান হয় ইয়াতে দুটাৰে ডিফাৰেন্স কিমান হয় 4 হয় তাৰমানে আমি দুটাৰে একে হয় সেম টু সেম হয় সেই কাৰণে আমি ক'ব পাৰো যে 1 ৰেশিও মানে 4 হয় যদি খুদিলে হেতেন ললিতাৰ নহয় মালতীৰ যদি খুদিলে হেতেন তেতিয়া আমি কি কৰিলো হেতেন 14ৰ লগত 4 মাল্টিপ্লাই কৰি দিলো হেতেন তেতিয়া আমি आंसर পালো হেতেন 56 কিন্তু আমাক খুদা নাই এইটো খুদিছে ললিতাৰ সো কারেক্ট आंसर ইজ 48 অপশন বি টু শুদ্ধ হ'ব গতিকে আপোনালোকে এইটো आंसर পাইছে নে কমেন্ট বক্সত জনাব আপোনালোকে এইটো आंसर পাইছে নে মিলাই চাব আপোনালোকে আমি এতিয়া নেক্সট কোৱেশ্যনটো লৈ আগবাঢ়ো তিনিজন অংশীদাৰে 10:14:16 অনুপাতত লাভ ভাগ বতৰা কৰে তেওঁলোকৰ অংশীদাৰিত্ব ক্ৰমান্বয়ে 10 মাহ 8 মাহ আৰু 7 মাহৰ বাবে ব্যৱসায়ত থাকিলে তেওঁলোকৰ বিনিয়োগৰ অনুপাত কিমান হ'ব যেটো দিয়া আছে আমাৰ সেই দিয়া থাকাটো কিহৰ হয় লাভৰ হয় প্ৰফিটৰ ৰেশিও হয় 10:14:16 যেটো ৰেশিও দিয়া আছে হেতু কিহৰ হয় প্ৰফিটৰ হয় প্ৰফিট আৰু তেওঁলোকে মানে যেটো সময় দিছে বিজনেছত হেতু হৈছে ক্ৰমান্বয়ে 10 মাহ 8 মাহ আৰু 7 মাহে সময় দিছে এটা তেওঁলোকে কিমান ইনভেস্ট কৰি আছিল সেই ইনভেষ্টৰ ৰেশিও লাগে আমাক ৰেশিও গতিকে ইয়াত তিনিজন অংশীদাৰ বুলি কৈছে তিনিজন পাৰ্টনাৰৰ কথা কৈছে কিন্তু তিনিজন পাৰ্টনাৰৰ নাম দিয়া নাই কাৰণে আমি ABC বুলি ধৰিলো
A B আৰু C বুলি আমি ধৰি লৈছো A কিমান হয় এৰ যেটো প্ৰফিট হয় প্ৰফিটৰ ৰেশিওটো হৈছে 10 B ৰ কাৰণে 14 আৰু C ৰ কাৰণে হৈছে 16 C ৰ কাৰণে হৈছে 16 এইটো ক্ষেত্ৰত আপোনালোকে এটা কথা মনত ৰাখিব কি হয় যিমানে ইনভেস্ট কৰিব কিমান সময়ৰ কাৰণে ইনভেস্ট কৰিব হিমানে কিমান হ'ব প্ৰফিট হ'ব I ইনভেষ্টমেন্ট T টাইম আৰু P টো হৈছে প্ৰফিট মানে ইয়াতে যিমানে টকা ইনভেস্ট কৰিব কিমান সময়ৰ কাৰণে ইনভেস্ট কৰিছে হিমানে কিমান হ'ব প্ৰফিট হ'ব গতিকে ইয়াতে আমাক এই অংকটোত কি দিয়া আছে প্ৰফিট দিয়া আছে ৰেশিও দিয়া আছে সময় দিয়া আছে আৰু কি লাগে আমাক যে ইনভেস্ট কিমান কৰিছিল হেতুহে লাগে গতিকে I কি লাগে I লাগে গতিকে I ইজ ইকুৱেল টু কি হ'ব P বাই T হ'ব I হৈছে প্ৰফিট I হৈছে কি হয় ইনভেষ্টমেন্ট P ইজ প্ৰফিট T ইজ টাইম গতিকে প্ৰফিটটো সময়ৰে হৰণ কৰিলে আমি কি পাম ইনভেষ্টমেন্টটো পাই যাম সো ইয়াতে চাওক जो प्रॉफिट 10 হৈছে प्रॉफिट এৰ কাৰণে সময় কিমান 10 আৰু 14 টু বি ৰ কাৰণে কি হয় प्रॉफिट হয় গতিকে টাইম কিমান টাইম ইনভেষ্টমেন্ট কৰিছে 8 মান্থস আৰু ঠিক একেদৰে সি এ কিমান 7 মান্থস গতিকে আমি ডিভাইড কৰি দিম তেতিয়া কি পাম আমি ইনভেষ্টমেন্ট খিনি পাই যাম 10 মাহৰ কাৰণে ইনভেস্ট কৰিছে प्रॉफिट পাইছে 10 মাহত 10 ৰেশিও হিচাপত 10 আৰু 8 মাহ ইনভেস্ট কৰি 14 কি পাইছে 14 प्रॉफिट পাইছে আৰু সি এ 7 মাহ ইনভেস্ট কৰি কি পাইছে 16 টা ৰেশিও হিচাপত 16 টা কি পাইছে प्रॉफिट পাইছে গতিকে ইনভেষ্টমেন্ট লাগে ইনভেষ্টমেন্টটো আমি হেনেকে পাম গতিকে এইটা আমি কি কৰো লঘিষ্ঠকত লৈ যাও এটো হ'ব 1 2 এৰে যদি ডিভাইড কৰো 2 7 গুণ 14 2 4 গুণ 8 অৰ্থাৎ বি ৰ ক্ষেত্ৰত কিমান হ'ল 7/4 আৰু এটোটো না যায় গটিকে 16/7 এ হ'ব এতিয়া চাওক 4 আৰু 7 ৰ এলসিএম কিমান হয় 28 হয় 28 গটিকে গুটে কিটা কি কৰক 28 এৰে মাল্টিপ্লাই কৰক 1 into 28 7/4 into 28 আৰু 16/7 into কিমান হ'ব 28 হ'ব 4 এ 28 কাটিব 7 বাৰ গটিকে কিমান পাম আমি তেতিয়া 28 প্ৰথমটো 28 হ'ব একৰ লগত 28 মাল্টিপ্লাই কৰিছে 28 এ হ'ব তাৰ পিছত কিমান হ'ব 7 7 গুণ 49 7 এ 28 কাটিব 4 বাৰ আৰু 16 4 গুণ কিমান হ'ব 64 হ'ব 6 4 24 2 6 64 28 49 64 28 49 64 গটিকে অপশন এ টু কারেক্ট হ'ব ইয়াতে মাথো আপোনালোকে মনত ৰাখিব যে যিমানে ইনভেস্ট কৰিব কিমান সময়ৰ কাৰণে কৰিব কিমানে কি হ'ব প্ৰফিট হ'ব অৰ্থাৎ I into T হৈছে টাইম I into T is equal to P where P is profit গটিকে উলাব কি লাগে আমাৰ উলাব লাগে বিনিয়োগৰ অনুপাত অৰ্থাৎ ইনভেষ্টমেন্টৰ লাগে গটিকে I আমি নিৰ্ণয় কৰিম কি কৰিম P/T प्रॉफिटक আমি টাইমেৰে হৰণ কৰিলে পাই যাম তো ইয়াতে ABC তিনিজন আমি ধৰি লৈছিলো এৰ কাৰণে প্ৰফিট হৈছে 10 গটিকে আমি টাইমেৰে ডিভাইড কৰিম 10 টাইম মানে 10 মাহ আৰু বিৰ ক্ষেত্ৰত प्रॉफिट হৈছে 14 টাইম হৈছে 8 মান্থস গটিকে 8 এৰে আমি ডিভাইড কৰিম সিৰ ক্ষেত্ৰত प्रॉफिट হৈছে 16 আৰু সময় হৈছে 7 মান্থস গটিকে আমি 7 এৰে কি কৰিম ডিভাইড কৰিম গটিকে এনেকৈ কি পালো আমি লাষ্টত যাই 28:49:64 পালো আৰু এটা কথা ইয়াতে মনত ৰাখিব যদি আমাৰ সময়টো যদি বেলেগ থাকে তেতিয়া কি কৰিম ধৰলো ইয়াতে বছৰ আছে মান্থ আছে কোবাত তেতিয়া আমি কি কৰিম তেতিয়া আমি সময়টো একে কৰি লম আমি মান্থত লৈ লম বা বছৰত আমি কনভাৰ্ট কৰি লম যদি মাহটো বছৰত কনভাৰ্ট কৰিব লাগে কি কৰিব লাগিব আমি obviously 12 ৰে আমি হৰণ কৰিব লাগিব তেতিয়া আমি কি হৈ যাব মাহটো বছৰত গুছি যাব হয়নে তো নেক্সট কোৱেশ্চনটো একবাৰ এতিয়া যদি tan theta is equal to 1 where theta কোট থাকে আমাৰ 0 আৰু 90 ডিগ্ৰীৰ মাজত থাকে মানে ভিতৰত থাকে এই ৰেঞ্জৰ ভিতৰত থাকিব তেন্তে 2 sin theta into cos theta মান কিমান হ'ব গটিকে প্ৰথমতে আমি থিটাৰ মান নিৰ্ণয় কৰিম tan theta is equal to 1 দি থৈ দিয়া আছে গটিকে tan ৰ মান কেতি 1 হয় যেটা নেকি theta is equal to 45
যেতিয়া থিটা ইজ ইকুৱেল টু কি হয় 45 হয় তেতিয়াহে কি হয় তেতিয়াহে tan থিটা ইজ ইকুৱেল টু 1 হয় সো থিটা মান 45 পাই গলো আমি গতিকে 2 sin 45 ডিগ্ৰী ইনটু cos 45 ডিগ্ৰী আমি নিৰ্ণয় কৰিব লাগে 2 ইনটু sin 45 মানে কি হয় 1/√2 হয় cos 45 মানেও সেম হয় 1/√2 হয় গতিকে চাওক √2 আৰু √2 দুটা লগ লাগি কি হ'ব 2 হ'ব গতিকে √2 আৰু এই √2 এই দুটা লগ লাগি কি হ'ল 2 হ'ল যেনেকৈ এই 2 কি কৰিব কেনসেল আউট কৰিব তো থাকিল কিমান 1 থাকিল সো 1 অপশন বি ইজ দা ৰাইট আনসাৰ অপশন বি টো শুদ্ধ হ'ব কেনেকৈ কি পালো আকৌবা কৈ দিছো tan থিটা ইজ ইকুৱেল টু 1 দিয়া আছে tan থিটা মান কেতিয়া 1 হয় যেতিয়া নেকি থিটা ইজ ইকুৱেল টু 45 ডিগ্ৰী হয় সো থিটা মান কিমান পালো 45 ডিগ্ৰী পালো আৰু আমাৰ যেটো কন্ডিশন দিয়া আছিল যে থিটাটো 0 আৰু 90 ডিগ্ৰীৰ ভিতৰত থাকিব লাগে মাজত থাকিব লাগে আমাৰ আছে মাজত 45 ডিগ্ৰী হে সো থিটাৰ জাগাত এই থিটাৰ জাগাত আমি কি কৰিলো 45 ডিগ্ৰী পুট কৰিলো এই থিটাৰ জাগাত আমি কি কৰিলো 45 ডিগ্ৰী পুট কৰিলো হয়নে গতিকে sin 45 হলে 1/√2 cos 45 মানেও সেম হয় 1/√2 হয় আৰু এই √2 আৰু √2 দুটা কি হয় হৰ হয় দুটা লগ লাগি কি হল 2 হল যি নেকি ওপৰত এই হৰত থকা সৰি লবত থকা দুইটো কি কৰিলে কেনসেল আউট কৰিলে সেই কাৰণে আনসাৰটো 1 হৈ গল সো অপশন বি টো শুদ্ধ উত্তৰ হয় আগবাৰো এতিয়া পৰৱৰ্তী কোৱেশ্চনটোলৈ এইটো আপোনালোকে হোৱাটছএপত পঠাইছিলে এই কোৱেশ্চনটো হোৱাটছএপত দিয়া কোৱেশ্চন হয় এইটো 30 জন মানুহে দিনে 8 ঘণ্টাকৈ কাম কৰি কোনো এটা কাম 45 দিনত সম্পূৰ্ণ কৰিব পাৰে দিনে 9 ঘণ্টাকৈ কাম কৰি 60 দিনত কিমান জন মানুহে কামটো সম্পূৰ্ণ কৰিব পাৰিব গতিকে কামৰ পৰিমাণটো ইয়াত আমাৰ মানে নিৰ্দিষ্ট নহয় যে কিমানখিনি কাম কৰিব লাগে সিমান হেতু নিৰ্দিষ্ট নহয় গতিকে সেম কাম বুলি আমি ধৰি লম প্ৰথম ক্ষেত্ৰত মানুহ আছে কিমান মেন m1 ধৰিছো প্ৰথমৰ কাৰণে 30 মই গুটেখিনি লিখি দিছো যাতে আপোনালোকে বুজি পায় গতিকে ইমানখিনি লিখাৰ কোনো দৰকাৰ নাই জাস্ট বুজি ল'ব লাগে কিন্তু বুজি পোৱা যাতে সহজ হয় সেই কাৰণে মই স্টেপ বাই স্টেপ গুটেখিনি লিখি গৈ আছো দিনে কিমান হয় 8 ঘণ্টা কয় h1 আৱাৰ ধৰিছো তো h1 কিমান হয় 8 আৱাৰ কয় হয় আৰু কিমান দিনত d1 ধৰিম আমি days কিমান দিনত 45 daysত কি সম্পূৰ্ণ কৰিব পাৰে এতিয়া 9 ঘণ্টা কয় d2 is d2 কিমান 60 দিন d2 is 60 আৰু h2 হৈছে 9 hours কিমানজন মানুহে কামটো সম্পূৰ্ণ কৰিব পাৰিব কিমানজন মানুহে m2 আমি নিৰ্ণয় কৰিব লাগে গতিকে এনেকুৱা ধৰণৰ কোৱেশ্চনত আপোনালোকে মনত ৰাখিব m1 into h1 into d1 is equal to m2 into h2 into d2 হয় যত জি আছে মানকিটা এতে পুট কৰি দিওক m1 is 30 h1 is 8 and d1 is 45 is equal to m2 কিমান জন মানুহ আছে নাজানো আমি গতিকে আমি m2 এ ধৰি লও h2 is 9 and d2 is 60 এটা কাটাকাটি কৰক তেতিয়া আমি আনসাৰটো পাই যাম গতিকে চাওক 30 এ 60 কাটিব কেইবাৰ দুইবাৰ কাটিব 60 দুয়ে কি কৰিব দুয়ে চাইনা থাকে ইউ 8 কাটিব 4 বাৰ আৰু 9 কাটিব 45ক 5 বাৰ গতিকে থাকিল কিমান আমাৰ 4 into 5 is equal to m2 গতিকে 4 into 5 মানে কি হয় 20 হয় অৰ্থাৎ 20 জন লাগিব আশা কৰিছে এতিয়া আপোনালোকে বুজি পাইছে এটো আপোনালোকে পঠোৱা হয় এই কোৱেশ্চনটো হোৱাটছএপত পঠাইছিলে ডাউট থকা বুলি বুজাই দিবৰ কাৰণে পঠাইছিলে গতিকে আজি মই ললো কোৱেশ্চনটো গতিকে ইয়াৰ ক্ষেত্ৰত আপোনালোকে জাস্ট মনত ৰাখিব m1 into h1 into d1 is equal to m2 into h2 into d2 যেতিয়া নেকি আমাৰ কি হয় কামৰ পৰিমাণ সেম থাকে তেতিয়াহে এইটো হয় যদি কামৰ পৰিমাণ সেম না থাকে তেতিয়া কি কৰিম তেতিয়া আমি কি কৰিম চাও m1 into h1 into d1 is divided by কি হয় w1 হয় is equal to m2 into h2 into d2 is divided by w2 গতিকে যদি কামৰ পৰিমাণ বেলেগ হয় তেতিয়াহে এইটো পুট কৰিব যেটো আমাৰ এই কোৱেশ্চনটোত কামৰ পৰিমাণ সেম হয় একেটা কাম কিটো কৰিব সো আমাৰ কি হয় আমি w1 আৰু w2 টো লোৱা নাই নেক্সট কোৱেশ্চন লৈ আগবাৰো কি দিছে এখন কলেজৰ কলা বাণিজ্য আৰু বিজ্ঞান শাখাৰ আসনৰ সংখ্যা একাধিক্ৰমে অনুপাত আছিল 5:7:8
এই কুৱেশ্যনটো আপোনালোকে হোৱাটছএপত পঠোৱা হয় কিন্তু অপশ্যন নাছিলে কাৰণে মই অপশ্যনটো ইয়াতে দিয়া নাই গতিকে কুৱেশ্যনটো যি আছে তেনেকৈ উঠাই দিছোঁ আৰু এতিয়া আমি এইটো সলভ কৰিম কি আছিলে যে এখন কলেজ আছে যে সেই কলেজত আৰ্টছ আৰ্টছৰ কাৰণে এ ধৰিছোঁ বাণিজ্য কমাৰ্চ আৰু বিজ্ঞানৰ কাৰণে ছায়েন্স ACS আমি ধৰি লৈছোঁ A C আৰু S বিজ্ঞান শাখাৰ আসনৰ সংখ্যা একাধিক্ৰমে অনুপাতত আছে 5 7 আৰু 8 এটা প্ৰস্তাৱ অনুসৰি আসনৰ সংখ্যা 80% 50% আৰু 75% বৃদ্ধি কৰা হ'ল যেটো আৰ্টছ আছিলে আৰ্টছ ষ্ট্ৰীম আছিলে আৰ্টছ ষ্ট্ৰীমৰ কাৰণে যিমানখিনি সিট আছে সেই সিটৰ 80% ইনক্ৰিজ কৰা হ'ল ইনক্ৰিজ কৰিলে কিমান হ'ব আগতে 100% আছিলে 80% ইনক্ৰিজ কৰা হ'ল কিমান হ'ল 180% কিমান হ'ব 180% ফৰ আৰ্টছ 180% অফ কি হ'ব 5 হ'ব নিশ্চয় কমাৰ্চৰ কাৰণে কি কৰিছে 50% ইনক্ৰিজ কৰিছে অৰ্থাৎ কি হ'ব 150% অফ 7 এটা 150% কিয় লৈছো কাৰণ অলৰেডি 100% আছিলে তাৰে 50% ইনক্ৰিজ কৰিছো কাৰণে কি কৰিছো 150% আমি লৈছো 75% বৃদ্ধি কৰা হ'ল কিহৰ কাৰণে সায়েন্সৰ কাৰণে সো কি হ'ব এটো 175 অফ কি হ'ব অফ 8 হ'ব এতিয়া আসনৰ সংখ্যা বৃদ্ধি হোৱাৰ পিছত আসনৰ সংখ্যাৰ অনুপাত কিমান হ'ব এতিয়া ইনক্ৰিজ কৰাৰ পিছত কিমান ইনক্ৰিজ কৰিছে 80% 50% আৰু 75% ইনক্ৰিজ কৰিছে ইনক্ৰিজ কৰাৰ পিছত এতিয়া নতুন যেটো আসন থাকিব সেই নতুন আসনৰ ৰেশিও কি হ'ব হেতু খুদিছে গতিকে এইগিটা যিগিটা দি থৈলো মই সেইগিটা নিৰ্ণয় কৰক 180/100 into 5 গুটেইখিনি স্টেপ বাই স্টেপ কৰি দিছো দেখুতে এনেকুৱা লাগিব যে বহুত দীঘল ওয়েট আমি কৰিছো কিন্তু ইমান দীঘল ওয়ে এটো নহয় এটো জাস্ট মই গুটেইখিনি স্টেপ বুজি পোৱাৰ কাৰণেহে লিখি দিছো গতিকে 150/100 into 7 175/100 into 8 গতিকে এইখিনি সলভ কৰিলে আমি কি পাম এনসাৰটো পাই যাম 0 0 কাটিলো 5 এ 10 কাটিব 2 বাৰ 2 এ 18 কাটিব 9 বাৰ অৰ্থাৎ 8 কাৰণে কি হ'ল 9 পালো আমি ৰেশিওটো নিউ ৰেশিওটো 9 পালো 0 0 তাৰপিছত আমি 5 এৰে কাটো 5 2 গুণ 10 5 3 গুণ 15 3 7 গুণ 21 21/2 এফালে আমি কি কৰো এফালে আমি ডাইৰেক্টলি 5 এৰে কাটি দিও 20 5 গুণ 100 আৰু এফালে কিমান পাম 5 3 গুণ 15 5 3 গুণ 15 5 5 গুণ 25 অৰ্থাৎ আকু যাব আকু 5 এৰে যাব 5 4 গুণ 20 আৰু 5 7 গুণ 35 4 এ 8 কাটিব 2 বা 7 2 গুণ 14 7 2 গুণ 14 আমি নিউ ৰেশিও কিমান পালো 9:21/2:14 পালো গতিকে এই দুইটো যদি হাতাই দিব লাগে আমি কি কৰিব লাগিব 2 ৰে মাল্টিপ্লাই কৰিবলৈ গুটেখিনি হয় না নহয় তেতিয়া নিউ ৰেশিও কি হ'ব তেতিয়া কি হ'ব চাও এই দুইটো আমি হাতাই দিব লাগে নোহোৱা কৰিব লাগে তাৰ মানে আমি কি কৰিব লাগিব গুটেখিনি আমি 2 ৰে পূৰণ কৰিব লাগিব হয় নে নহয় গতিকে 2 ৰে পূৰণ কৰক এফালে 2 ৰে পূৰণ কৰক এফালে কৰক তেতিয়া কিমান হ'ব 9 2 গুণ 18 21 কি হ'ব 14 2 গুণ 28 18:21:28 is the right answer কেতিয়াবা অপচনত বেলেগ থাকিবও পাৰে কেতিয়াবা অপচন বেলেগ থাকিবও পাৰে কিন্তু মনত ৰাখিব অপচনৰ যেটো আনসাৰ থাকিব এটো ইয়াৰে কি হ'ব সমতুল্য হ'ব কি হ'ব সমতুল্য হ'ব এতিয়া একবাৰ নেক্সট কোৱেশ্চনটো লৈ দুটা সংখ্যাৰ অনুপাত 10:7 আৰু ইহতৰ মাজৰ পাৰ্থক্য 105 হলে সংখ্যা দুটোৰ যোগফল কিমান হ'ব এটো আপোনালোকে হোৱাটছএপত পঠাই দিয়া কোৱেশ্চন হয় এই বেছিভাগ এটা আছে 3-4টা মান কোৱেশ্চন আছে যেটো নেকি আপোনালোকে হোৱাটছএপত পঠাই দিছিলে গতিকে দুটা সংখ্যাৰ অনুপাত কিমান দিছে 10:7 দিয়া আছে ধৰি লৈছো আমাৰ কি হয় সংখ্যা দুটা a আৰু b হয় সাপোজ ধৰি লৈছো গতিকে অনুপাতত কিমান দিয়া আছে 10 দিয়া আছে এটা আৰু এটা 7 দিয়া আছে 10:7 ইহতৰ মাজৰ পাৰ্থক্য গতিকে এই দুটা পাৰ্থক্য কিমান হয় এই দুটা পাৰ্থক্য হৈছে 3 অৰ্থাৎ অনুপাতৰ ক্ষেত্ৰত এটা অনুপাতৰ আমি মানটো নিৰ্ণয় কৰি লম অনুপাতৰ ক্ষেত্ৰত তিনটা অনুপাত মানে কি হ'ল এতিয়া চাওক তিনটা অনুপাত মানে হৈছে আমাৰ 105 হয়নে তো গতিকে কেনেকৈ কি পালো ইয়াতে কৈছে মাজৰ পাৰ্থক্য বুলি কৈ দিছে গতিকে ইহত দুটাৰ পাৰ্থক্য কিমান হয় 3 হয় ৰেশিও হিচাপত 3 হয়
কিন্তু ভ্যালু হিচাপত কি হয় আকৌ 105 হয় গতিকে ৰেচিও হিচাপত এটা ৰেচিওৰ মান কিমান হ'ব 3 3 গুণ 9 3 5 গুণ 15 অৰ্থাৎ 35 হ'ব এটা ৰেচিওৰ মান হৈছে 35 গতিকে চাও এৰ কাৰণে কিমান হয় এৰ কাৰণে হৈছে 10টা ৰেচিও গতিকে ভ্যালু যদি নিব লাগে কিমান কৰিব লাগিব 10 দি আমি 35 মাল্টিপ্লাই কৰিব লাগিব তেতিয়া আমি ইয়াৰে ভ্যালুটো পাই যাম কিমান হ'ব 350 কিমান হ'ব 350 আকৌ বি এৰ ক্ষেত্ৰত 7 ৰ লগত আমি যদি 35 টো মাল্টিপ্লাই কৰো তেতিয়া ভ্যালুটো পাই যাম ভ্যালু বি এৰ ভ্যালুটো পাই যাম কাৰণ বি আমাৰ ৰেচিও হিচাপত আহে আছে এ ৰেচিও হিচাপত হে আছে গতিকে সেই কাৰণে আমি এটা ৰেচিওৰ মান কিমান পাইছো 35 পাইছো এটা ৰেচিও মান 35 10টাৰ কাৰণে কিমান হ'ব 350 7টাৰ কাৰণে কিমান হ'ব পূৰণ কৰি দিও 7 5 গুণ 35 খাতে 3 7 3 গুণ 21 7 3 গুণ 21 3 লগত 24 245 লাগে কি সংখ্যা দুটা যোগফল লাগে যোগফল যোগ কৰি দিও দুটা 245 লগত কি কৰিব লাগে 350 যোগ কৰিব লাগে কিমান হ'ব 5 9 আৰু 595 অপচন বি টু কাৰেক্ট হ'ব ধৰিব পাৰিছে নে আপোনালোকে আশা কৰিছো আপোনালোকে ধৰিব পাৰিছে আপোনালোকে সকলোৱে কিন্তু এই সেশনটো লাইক কৰি দিব আপোনালোকে বেছিভাগে লাইকটো টিপিবলৈ অকমান টান পায় গতিকে আপোনালোকে লাইকটো টিপি দিবলৈ নাপাহৰিব নিশ্চয় লাইক কৰিব থাম্বস আপ কৰিব সকলোৱে নেক্সট কোৱেশ্চনটো আগবাঢ়ো এতিয়া 7 নম্বৰ প্ৰশ্নটোত কি দিছে এ 40000 টকা বিনিয়োগ কৰি এটা ব্যৱসায় আৰম্ভ কৰিলে আৰু 4 মাহ পিছত বিএ ব্যৱসায়ত যোগদান কৰিলে এবছৰ পিছত হোৱা লাভৰ পৰিমাণ 6:5 অনুপাতত ভগালে বিএ কিমান টকা বিনিয়োগ কৰিছিল এ আৰু বি আছে এ কিমান টকা ইনভেস্ট কৰিছে 40000 টকা ইনভেস্ট কৰিছে বিএ কিমান টকা ইনভেস্ট কৰিছে আমি নাজানো গতিকে অলপ সময়ৰ কাৰণে আমি এক্স ধৰি থৈ দিছো যে বিএ এক্স টকা ইনভেষ্টমেন্ট কৰিছিল এইটো হিচাপে কি হয় ইনভেষ্টমেন্ট আই ইনভেষ্টমেন্ট গতিকে বি এৰ কাৰণে কি হ'ব আই টু এৰ কাৰণে I1 আমি ধৰি লম আৰু সময়টো কিমান আছে চাওক সময় বিএ বিজনেছত কিমান সময় দিছে যেটো 1 মাহ 2 মাহ নহয় 4 মাহ পিছতহে যোগদান কৰিছে বিএ গতিকে কিমান সময় দিব 8 মাহ দিব আৰু এ কিমান সময় দিছে 12 মাহ 1 বছৰ মানে 12 মাহ সময় দিছে তাছত যেটো প্ৰফিট হয় সেই প্ৰফিটটো কেনেকা হিচাপত ইহতে ভাগ কৰিছে 6:5 অনুপাতত ভাগ কৰিছে 6:5 অনুপাতত ভাগ কৰিছে 6:5 অনুপাতত ভাগ কৰিছে উলাব কি লাগে আমি এই x ৰ মানটো নিৰ্ণয় কৰিব লাগে গতিকে এইটো আপোনালোকে নাভাবিব যে এই x মানে সেই x নহয় কিন্তু সেইটো মানি নলব আপোনালোকে মানে ভাবি নলব গতিকে this x is কি হয় এই x টো হৈছে বিএ কিমান টকা ইনভেস্ট কৰিছিল ওকে সো এইটো আমি কেনেকৈ সলভ কৰিম ভাবো কেনেকৈ সলভ কৰিম আমি চাও মই আগতে কি কৈ থৈ দিছিলো যে আমি এই কিবা এটা টকা যদি আমি ইনভেস্ট কৰো আই টকা আমি যদি ইনভেস্ট কৰো কিমান সময়ৰ কাৰণে কৰিছো আমি টি সময়ৰ কাৰণে কৰিছো তেতিয়া আমাৰ কিমান হ'ব প্ৰফিট হ'ব ইয়াতে দুজন আছে সেই কাৰণে আমি I1 I2 বুলি ধৰি লম গতিকে এৰ কাৰণে যেটো I1 হয় এৰ কাৰণে I1 is 40000 বি এৰ কাৰণে যেটো x হয় that is I2 আৰু সময় t1 is 12 and t2 is 8 তাৰ পিছত p1 কি হয় profit p1 is 6 and p2 is 5 so এইটো আমি ইয়াতে কি কৰিম আমি এপ্লাই কৰিম সো আমি ৰেশিও হিচাপত কি কৰো p1 ৰেশিও আৰু p1 p2 ৰেশিও মানে কি হয় p1 আপন কি হয় p2 হয় p1 আপন কি হয় p2 হয় এটা p1 মানে কি হয় p1 মানে হৈছে I1 into t1 এতিয়া আপোনালোকে ভাবিব পাৰে I1 t1 ক পৰা আহিলে p1 মানে হৈছে আমাৰ এৰ কাৰণে প্ৰফিট হয় সো দ্যাটস why p1 is equal to I1 into t1 হল আৰু p2 কি হ'ব I2 into t2 হ'ব এতিয়া আপোনালোকে গুটেই কিটা ভ্যালু ইয়াতে পুট কৰি দিও p1 কিমান আছে p1 is 6 p2 কিমান আছে p2 কিমান আছে 5 I1 কিমান আছে I1 আছে 40000
আইটো কিমান আছে আমি জানো নেকি নাজানো আমি x বুলি ধৰি লৈছিলোঁ হয়নে হয় t1 is 12 and t2 is 8 months হয়নে হয় এতিয়া চাও এই 6 এই 12 কাটিব কেইবাৰ দুইবাৰ কাটিব হয়নে নিশ্চয় কাটিব এতিয়া এই 8 এই 40000 কিমান বাৰ কাটিব 40 কাটিব 5 বাৰ 8 5 গুণ 40 বাকি তিনটা খন উঠাই দিও তাৰ মানে কিমান হ'ব আমাৰ 5000 কিমান হ'ব 5000 হ'ব গতিকে এই x নিৰ্ণয় কৰিব লাগে এই x টো গতিকে এই x টো কি হ'ব এই x টো কি হ'ব মানে এই x টো কি হ'ব চাও এইফালে যেটো 1 আছে 1 ৰ লগত x মাল্টিপ্লাই হ'ব সো x is equal to কি হ'ব 5 এইফালে যাব মাল্টিপ্লাই হ'ব 5 into 5000 into 2 5 2 গুণ 10 অৰ্থাৎ কিমান হ'ব 50000 অৰ্থাৎ কিমান হ'ব 50000 is the right answer 50000 আছে অপচন এ অপচন এ টো হ'ব ইয়াৰে কারেক্ট आंसर টো ধৰিব পাৰছেনে আপোনালোকে কেনেকৈ কি কৰিছো এ আৰু বি দুটাই টকা ইনভেস্ট কৰিছে এ 12 মাহৰ কাৰণে কৰিছে বি এ জয়েন কৰিছে বিজনেস 4 মাহৰ কাৰণে অৰ্থাৎ কিমান সময় দিছে কিমান মাহ সময় দিছে 8 মাহ সময় দিছে হয়নে 8 মাহ সময় দিছে প্ৰফিট কিমান হৈছে যেটো প্ৰফিট হৈছে সেই প্ৰফিটৰ যেটো ভাগ বতৰা হয় সেই ভাগ বতৰা কৰিছে 6:5 ৰেশিওত 6:5 ৰেশিওত কি কৰিছে ভাগ বতৰা কৰিছে নেক্সট কোৱেশ্চনলৈ আগবাঢ়ো আমি এতিয়া নেক্সট কি দিছে চাও এ আৰু বি এ ক্ৰমে 50000 টকা আৰু 75000 টকাৰে এটা ব্যৱসায় আৰম্ভ কৰিলে বি এ নিজৰ ধনৰাশি 8 মাহৰ পিছত উলিয়ালে যদি এবছৰ পিছত 30000 টকা লাভ হয় তেন্তে বি ৰ লাভৰ অংশ কিমান হ'ব এটা চাও কিয়াতে এ আৰু বি এ ইনভেস্ট কৰিছে কিমান 50000 এ ইনভেস্ট কৰিছে 50000 বি এ ইনভেস্ট কিমান কৰিছে 75000 গতিকে এই দুটা যেটো যদি ৰেশিও আমি নিৰ্ণয় কৰো ৰেশিওটো চাই লও আমি যেটো ইনভেস্ট কৰিছে সেই ইনভেস্টৰ ৰেশিওটো প্ৰথমতে চাই লও তিনটা শূন্য ইয়াতো তিনটা শূন্য আছে গতিকে কাট খাই যাব যদি আমি 25 ৰে কাটো তেতিয়া দুইবাৰ যাব তাৰ পিছত এফালে কিমান হ'ব 25 3 গুণ 75 25 3 গুণ কি হ'ব 75 হ'ব হল আমি যেটো ইনভেস্টমেন্ট হয় সেই ইনভেস্টমেন্টৰ ৰেশিওটো আমি লঘিষ্ঠকৰ পাই গলো 2:3 হিচাপত ইহতে ইনভেস্ট কৰিছে এটা তাৰপিছত এটা চাও যদি ইহতৰ কি হ'ব লাগে লাভ হ'ব লাগে লাভৰ ক্ষেত্ৰত কি বুলি কৈছিলো মই যিমানখিনি টকা ইনভেস্ট কৰিব যিমান সময়ৰ কাৰণে ইনভেস্ট কৰিব সিমানে কি হ'ব লাভ হ'ব গতিকে লাভৰ ক্ষেত্ৰ এটো হৈছে আমাৰ ইনভেস্টমেন্টৰ ৰেশিও এতিয়া আমি উলিয়াম প্ৰফিটৰ ৰেশিও গতিকে প্ৰফিটৰ ৰেশিও কেনেকে উলিয়াম আমি প্ৰফিট আমি মাল্টিপ্লাই কৰো ইনভেস্টমেন্টৰ কি হেৰে সময়ৰে 2 আছে ইয়াৰ কাৰণে ইনভেস্টমেন্ট 2 আছে কিমান সময়ৰ কাৰণে 12 মাহৰ কাৰণে 1 বছৰৰ কাৰণে তাৰ পিছত বিএ চাও বিএ মাত্ৰ 8 মাহ কাম কৰিছে 8 মাহৰ পিছত কি নিজৰ যিখিনি ইনভেস্ট কৰিছে সেইখিনি কতে হি উইথড্ৰ কৰি আনিছে গতিকে ইয়াৰ কাৰণে হ'ব 8 মাহ এটা চাওক 12 দুগুণ কি হ'ব 24 আৰু 3 গুণ 24 দুটা সেম হল অৰ্থাৎ 1:1 হিচাপত ইহতে প্ৰফিটটো কি কৰিব ভাগ কৰি লব এটা 1:1 মানে কি হয় 1:1 মানে হৈছে দুটা সমানে লাভটো লব সমানে লব এটা বিজনেছত লাভ হৈছে কিমান টকা 30000 টকা লাভ হৈছে নহয় জানো 30000 লাভ হৈছে 30000 লাভটো যদি সমানে ভাগ বতৰা কৰিব লাগে তেতিয়া এ কিমান পাব বি কিমান পাব obviously 15 পাব হয় না নহয় 15000 15k কিমান কোনে পাব এ পাব আৰু 15k কোনে পাব বি এ পাব কেনেকৈ কি গম পালো যেহেতু ইহতৰ প্ৰফিটৰ ৰেশিওটো কি হয় 1:1 হয় মানে সমান হয় কাৰণে ইহতে ইকুৱেল কি পাব লাভটো পাব গতিকে খুদিছিল কি বি ৰ লাভৰ অংশ কিমান হ'ব বি ৰ লাভৰ অংশ হৈছে 15000 টকা অপচন বি টো কাৰেক্ট হ'ব অপচন বি টো হৈছে কাৰেক্ট হ'ব নেক্সট কোৱেশ্চনটো লাগব আমি এতিয়া আইছো
9 নম্বৰ কুৱেশ্যনটো লৈ যিমানখিনি কুৱেশ্যন দি আছো আপোনালোকে প্ৰেক্টিছ কৰক মাথো মনত ৰাখিব আপোন চুকেগা নাই প্ৰেক্টিছ কৰক খালি আপোনালোকে A B আৰু C এ বছৰি লাভ 6:8:9 অনুপাতত ভগায় লাভটো ভগায় ব্যৱসায়ত এ পূৰ্ণকালীন অংশীদাৰ মানে কি হয় ই ফুল টাইম হয় পাৰ্টনাৰ হিচাপে ফুল টাইম আছে বি 4 মাহৰ বাবে আৰু সি 6 মাহৰ বাবে অংশীদাৰিত্ব হলে সিহঁতৰ বিনিয়োগৰ অনুপাত কি হ'ব ইনভেষ্টমেন্ট কেনেকুৱা কি কৰিছিলে হেতু সুধিছে ইনভেষ্টমেন্টৰ ৰেশিওটো সুধিছে আমাক গতিকে চাও এ বি আৰু সি যেটো বছৰি লাভ হয় সেই লাভটো ইহতে কি হিচাপত ভগাইছে 6:8:9 হিচাপত ভগাইছে এইটো হিচাপে কি হয় ইনভেষ্টমেন্ট আই হয় এ কিমান সময় কিমান দিছে এ হৈছে ফুল টাইম পাৰ্টনাৰ গতিকে ই 12 মান্থছ দিব গতিকে তাৰ পিছত বি এ দিছে 4 মান্থছ আৰু সি এ কিমান দিছে সি এ দিছে 6 মান্থছৰ বাবে পাৰ্টনাৰশ্বিপ হৈছে গতিকে এইটো কি হয় এইটো হৈছে আমাৰ টাইম হেতু বিনিয়োগৰ অনুপাত কি হ'ব সৰি আগতে কি আছিল প্ৰফিট আছিলে ইহতৰ বিনিয়োগৰ অনুপাত আই প্ৰথমটো কি হয় প্ৰফিট হয় পি গতিকে আমি নাজানো কেনেকৈ কি কৰিছে নাজানো আমি খালি এইটো জানো যদি ইনভেষ্টমেন্ট লাগে কি কৰিব লাগে আমি প্ৰফিটটো টাইমেৰে ডিভাইড কৰিব লাগে বাস হেনি জানো আমি গতিকে 6/12:8/4:9 কি হয় 6 হয় এটা লঘিষ্ঠ আগত নিও তেতিয়া আমি আনসাৰটো পাই যাম 6/12 তাৰ মানে কি হয় 1/2 আৰু 4 এ 8ক কাটিব কেইবাৰ দুইবাৰ তাৰপিছত আমি 3 ৰে কাটিব পাৰিম 3 2 গুণ 6 3 3 গুণ 9 অৰ্থাৎ কিমান হ'ল 3/2 ইয়াতো 2 আছে ইয়াতো 2 আছে গতিকে আমি এই দুইটো নোহোৱা কৰিব লাগে দুইটো যদি নোহোৱা কৰিব লাগিব আমি কিহেৰে মাল্টিপ্লাই কৰিব লাগিব obviously 2 এৰে মাল্টিপ্লাই কৰিব লাগিব তেতিয়া আমি কি পাম তেতিয়া আমি পাম 1:4:3 এই দুইটো ইয়াতে মাল্টিপ্লাই কৰিব লাগিব হয়নে নহয় তেতিয়া আমি মাজত কি পাম 4 পাম 1:4:3 হ'ব ইয়াৰ কাৰেক্ট আনসাৰটো যদি এইখিনি ধৰিব পৰা নাই মই সাইডত কৈ দিছো ইফালে 1/2 কৰিব লাগিব কিয় কৰিব লাগিব মই কৈ আছো পিছতে 2 3/2 এটা এই দুই বিলাক যে আমি মাল্টিপ্লাই কৰি আছো কিয় কৰি আছো কাৰণ এই যেটো আমাৰ হৰ আছে 2 আৰু 2 হৰ আছে এলসিএম তো 2 হয় এলসিএম যিমান থাকিব হিতুৰে মাল্টিপ্লাই কৰি দিব হল এলসিএম যিমান হয় হিতুৰে মাল্টিপ্লাই কৰি দিব গতিকে এলসিএম 2 হয় ইয়াত গতিকে 2 এৰে মাল্টিপ্লাই কৰিছো 2 এ 2 এ কাটা যাব এই 2 এ 2 কাটিব তেতিয়া কিমান থাকিলে 1:4 কি থাকিলে 3 থাকিলে 1:4:3 আছে আমাৰ অপচন ইট গতিকে অপচন ডি ইজ দা ৰাইট আনসাৰ আপোন झुकेगा नहीं এতিয়া আইছো আজিৰ এই সেশনৰ অন্তিমটো প্ৰশ্ন লৈ এ আৰু বি এ 3:2 কোনো এটা ব্যৱসায় আৰম্ভ কৰিলে যদি লাভৰ 5% দান হিচাপে দিয়ে আৰু এৰ লাভৰ অংশ 855 টকা হয় তেন্তে মুঠ লাভৰ পৰিমাণ হ'ব এইবাৰ আমাক মুঠ লাভ পৰিমাণ হিচাপে নিৰ্ণয় কৰিব দিছে আগতো আমাক কি কৰিব দি আছিল বেছিভাগ কোৱেশ্চনতে আমাক ৰেশিও উলাব দি আছিল যে এৰ কাৰণে মানে শেয়াৰ কিমান হয় বি শেয়াৰ হয় এনেকুৱা ধৰণৰ খুদি আছিল কিন্তু এইটো কোৱেশ্চনত কি খুদি দিলে এইটো কোৱেশ্চনত আমাক মুঠ লাভৰ পৰিমাণ খুদি দিলে কিন্তু এৰ সেটিংখিনি আকৌ দিয়া আছে পৰিমাণ হিচাপে কৰি চাও এ আৰু বি যেটো বিজনেস আৰম্ভ কৰিছে সেই বিজনেসত কি কৰিছে ইনভেস্ট কৰিছে কিমান হিচাপে ইনভেস্ট কৰিছে 3:2 হিচাপে ইহতে ইনভেস্ট কৰিছে এখিনি আমি বুজি পালো তাৰপিছত বছৰত যিমানখিনি যি লাভ হ'ব সেই লাভৰ 5% ইহতে চেৰিটিক কি কৰিব চেৰিটিক দি দিব চেৰিটিক কিন্তু লাভৰ দে প্ৰফিটৰ হে 5% ইহতে কি কৰিব বেলেগক দি দিব এটা 5% যদি বেলেগক দি দিয়ে দান দি দিয়ে থাকি গল কিমান 95% থাকি গল হয়নে 95% থাকি গল আৰু এই 95%ক এনেকুৱাকে ভগাব লাগে যাতে তাৰে এনেকুৱাকে ভগাব লাগিব যাতে তাৰে ৰেশিও হিচাপত তিনিটা পাৰ্ট এ তাত পৰিব আৰু দুটা পাৰ্ট বি তাত পৰিব গতিকে যদি ৰেশিও হিচাপত টোটালটো যদি চাও কেইটা ভাগ কৰিব লাগিব পাঁচটা ভাগ কৰিব লাগিব তাৰে পাঁচটা ভাগৰ হে তিনটা ভাগ এক দিব লাগিব দুটা ভাগ বি দিব লাগিব হয়নে নহয় গতিকে 1 ৰেশিও মানে কিমান হ'ব / 5 কৰিম আমি
যেহেতু টোটেল আছে 5 5টা আছে টোটেল 5 হ'ব সেইকাৰণে আমি 5 ৰে ডিভাইড কৰিছো তেতিয়া আমি 1 ৰেশিও পাই যাম কিমান হ'ব তেতিয়া কিমান বাৰ যাব এবাৰ যাব তাৰ পিছত 5 × 45 19% হ'ব এতিয়া 1 ৰেশিও মানে কিমান হয় 1 ৰেশিও মানে হৈছে 19% যদি ৰেশিও হিচাপত আমি ক্যালকুলেট কৰো এ কিমান পাৰ্সেন্টেজ পাইছে চাও এ কিমান পাৰ্সেন্টেজ পাইছে 3 * 19 আৰু বি এ কিমান পাৰ্সেন্টেজ পাইছে 2 * 19% পাইছে গতিকে এটো কিমান হ'ব 57% আৰু ইফালে কিমান হ'ব 38% কিমান হ'ব 38% ওকে এখিনি আমি কথা গম পালো এটা পার্সেন্টেজ হিসাবত 57% হয় 57% হয় আৰু সেই 57 কাৰ হয় এৰ লাভ হয় এৰ লাভ কিন্তু পৰিমাণ হিচাপে কিমান দি আছে 855 57% হিসাবত লাভ কিমান হৈ আছে 855 এতিয়া চাও যেটো মুঠ লাভ হয় সেই মুঠ লাভটো কিমান হ'ব obviously 100% হ'ব obviously কিমান হ'ব 100% থাকিব যিখিনি লাভ হয় 100% হয় হে 100% আৰু হে 5% চেৰিটিক দিলে থাকি গল কিমান 95% হয় না নহয় গতিকে আমি 100% নিৰ্ণয় কৰিম গতিকে 100% মানে কিমান হ'ব ভ্যালু হিচাপত কিমান হ'ব 855 upon 57 into কিমান হ'ব 100 হ'ব into কিমান হ'ব 100 হ'ব এটো হৈছে এইখিনি হৈছে আমাৰ ভ্যালু 57 এ 855 কাটিব 15 বাৰ কাটিব এতিয়া 15 100 কোন কিমান হ'ব 1500 হ'ব 1500 হৈছে ইয়াৰ কারেক্ট আনসারটো মানে অপশন সি টো কারেক্ট হ'ব আশা কৰিছো আপোনালোকে অলপ হলেও বুজি পাইছে প্র্যাকটিস কৰিব এটাই কথা আপোনালোকে মনত ৰাখিব যেতিয়ালৈকে আমি পোস্ট এটা লব নোৱাৰো তেতিয়ালৈকে আপোন ঝুকেগা নাই এইটো খালি আপোনালোকে মনত ৰাখিব গতিকে আপোনালোকে আজি সেশনটো লাইক কৰিব বন্ধুবৰ্গৰ সৈতে শেয়াৰ কৰিব আৰু যদি আমাৰ এই চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি লব ভিডিওটো শেষলৈ চোৱাৰ বাবে ধন্যবাদ